শীঘ্ৰেই ঘোষণা হ'ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম। এপিচিচিৰ সভাপতিৰ দৌৰত গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচনক লৈ শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হয় ৰুদ্ধদ্বাৰ বৈঠক। বৈঠকত উপস্থিত থাকে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কেশী বেণুগোপাল, জিতেন্দ্ৰ সিং। বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, বিধায়ক জাকিৰ হুছেইন সিকদাৰ। আজি দিল্লীত উপস্থিত হ'ব গৌৰৱ গগৈ। অসমৰ লগতে আৰু কেইবাখনো ৰাজ্যৰ নেতৃত্বৰ হাল সলনিৰ ওপৰত হ'ব আলোচনা। ভূপেন কুমাৰ বৰাই এআইচিচিৰ সাধাৰণ সম্পাদকৰ পদবী লাভ কৰাৰ সম্ভাৱনা প্ৰবল। ইপিনে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছে। দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিব অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে। ইতিমধ্যে নিশাই দিল্লীলৈ ৰাওনা হৈছে যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ। বিপুল, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনতো মুখ থেকেচা খালে কংগ্ৰেছে। সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু তাৰ পিছত এই ধৰণৰ তৎপৰতা। এপিচিচিৰ সভাপতি হাল সলনিক লৈ এই ব্যাপক গুণাগথা বৰ্তমান। হয় জয়ন্ত, কংগ্ৰেছে ধাৰাবাহিকভাৱে ইটোৰ পিছত আনটো নিৰ্বাচনত যি ধৰণে তেওঁলোকে পৰাজয় বৰণ কৰিছে, বিশেষকৈ যোৱা বিধানসভা নিৰ্বাচন ২০২১ৰ পিছত ভূপেন কুমাৰ বৰাই সভাপতিৰ দায়িত্ব লৈছিলে আৰু তাৰ পিছতে তেখেতে অৱশ্যে লোকসভা নিৰ্বাচনত যোৱাবাৰ ৩জন সাংসদ বিজয় কৰিব পাৰিলে, কিন্তু শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত যিটো বেয়া ফলাফল আছিলে আৰু তাৰ আগতে ৰাভা হাছং ইত্যাদি বিভিন্ন আৰু এই গোটেই কথা বতৰাবিলাক আলোচনা যোৱাকালি হৈছিলে নিখিল ভাৰত কংগ্ৰেছ কমিটি মানে এআইচিচি ইন্দিৰা ভৱনত। তাতে মল্লিকাৰ্জুন খাৰ্গে বা তাতেই ৰাহুল গান্ধী আৰু এআইচিচি জেনেৰেল ছেক্ৰেটাৰী কেশী বেণুগোপাল লগতে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত আছিলে আৰু অসমৰ তৰফৰ পৰা ভূপেন কুমাৰ বৰাৰ লগতে তাত দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ উপস্থিত আছিলে। গতিকে তেনেধৰণে আচলতে গুণাগথা চলিছিলে যে পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিছিলে, কিন্তু তাত প্ৰধান বিষয় এটা আছিলে যে জিতেন্দ্ৰ সিঙে তেওঁ এটা নাম প্ৰস্তাৱ কৰিছিলে সভাপতিৰ কাৰণে, গৌৰৱ গগৈৰ নামটো। গতিকে এটা সময়ত আকৌ ৩টা নাম আছিলে যে পৰৱৰ্তী এপিচিচিৰ সভাপতি কোন হ'ব। তাত গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ নাম আছিলে, কিন্তু নিশা যেতিয়া প্ৰায় ১১ বজাত সভা সামৰণি পৰিছে তাৰ আগলৈকে জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈৰ নামটো প্ৰস্তাৱ কৰিছে, আমি এআইচিচি সূত্ৰৰ পৰা জানিব পাৰিছো। আৰু আপুনি কোৱা ধৰণে যোৱা নিশাই তাৎক্ষণিকভাৱে জুবেইৰ আনম ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেওঁক মাতি পঠিয়াইছিলে আৰু তেওঁ যোৱা নিশাই গৈছে আজি ৰাহুল গান্ধীক সাক্ষাৎ কৰিব। গতিকে তেওঁলোকে প্ৰধানতঃ ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন অসমত, গতিকে অসমৰ বাবে তেওঁলোকে সভাপতি সলনি কৰিব বিচাৰিছে আৰু লগতে আৰু ৩খন ৰাজ্যৰ সভাপতি সলনিৰ কাৰণে তেওঁলোকে আলোচনা বিলোচনা চলাই আছে। কিন্তু এটা কথা আপুনি কৈছে যে ভূপেন কুমাৰ বৰা তেওঁ আগতেও এআইচিচি জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু দুবাৰৰ বিধায়ক আছিলে, সংসদীয় সচিব আছিলে অসমত তৰুণ গগৈৰ দিনত। গতিকে এই ভূপেন কুমাৰ বৰাই তেওঁক এতিয়া দলে কিন্তু তেওঁক যদিও অপহৰণ কৰে সভাপতিৰ পৰা, তাৰপিছত কিন্তু তেওঁক এআইচিচি জেনেৰেল ছেক্ৰেটাৰীৰ লগতে CWCৰ মেম্বাৰ দিয়াৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে কংগ্ৰেছৰ এই ২০২৬ চনৰ নিৰ্বাচনক লৈ এই ধৰণৰ বিশেষ তৎপৰতা। গতিকে এই মাহতে তেওঁলোকে সভাপতি সলনি কৰি নতুন সভাপতিৰ নাম ঘোষণা কৰিব বুলি জনাইছে যদিও গোটেই যোৱাকালিৰ যি নাম প্ৰস্তাৱৰ পিছত মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে মাত্ৰ ৩-৪ দিনৰ ভিতৰতে, আজি যিহেতু ধৰক ১৭-১৮ তাৰিখ অহাকাইলৈ, গতিকে ৩-৪ দিনৰ ভিতৰতে নতুন সভাপতিৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ যোৱাকালি গোটেই অসমৰ সভাপতি সলনিক লৈ আৰু পঞ্চায়ত নিৰ্বাচনৰ পৰাজয় পৰ্যালোচনা হৈছিল। জয়ন্ত, সভাপতিৰ দৌৰত গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, গতিকে কোনে সেই হাঁহি মাৰিব সভাপতি হিচাপে? এই মুহূৰ্তত সেয়া হৈছে ডাঙৰ প্ৰশ্ন। হয় জয়ন্ত, চাওক, গৌৰৱ গগৈৰ ক্ষেত্ৰত আপোনালোকে জানে যে 19জন বিধায়কে কিছুদিন আগতে স্বাক্ষৰ কৰিছিলে। তাত মাত্ৰ 2জন বিধায়কে চিগনেচাৰ দিয়া নাছিলে। এজন হ'ল জাকিৰ হুছেইন সিকদাৰ, এজন হ'ল দেৱব্ৰত শইকীয়া আৰু বাকী গোটেই 19জন বিধায়কে স্বাক্ষৰ দিছিলে। সাংসদ 3গৰাকী আছিলে, তাত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ নিজেই সমৰ্থন আছিলে গৌৰৱ গগৈৰ পক্ষত। গতিকে তেওঁলোকৰ সমৰ্থনটো বেছি, কিন্তু তথাপিও এটা অংশই বিচাৰিছে যে প্ৰদ্যুৎ বৰদলৈ, কাৰণ গৌৰৱ গগৈ শেহতীয়াকৈ যিটো পাকিস্তান সম্পৰ্কত যিখিনি কথা ওলাই আছিলে, এটা অংশই বিচাৰিছিলে যে প্ৰদ্যুৎ বৰদলৈ এপিচিচি সভাপতি হওক নেকি। গতিকে তাৰ সমান্তৰালকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামটো ওলাইছিলে, কিন্তু সকলোখিনি কথা এতিয়া সামৰণি পৰিছে। এতিয়া গৌৰৱ গগৈৰ নামটোৱে কেৱল ওৱান মেন পেনেল হিচাপে তেখেতৰ নামটো প্ৰস্তাৱ কৰা হৈছে। আৰু দুটা কথা জয়ন্ত, যে যিটো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে, তাত উপ দলপতি ৰকিবুল হুছেইন লোকসভালৈ যোৱাৰ পিছত সেই পদবী এটা খালী আছে। গতিকে ৱাজিদ আলী চৌধুৰীৰ নামটো সেই উপদলপতিৰ ক্ষেত্ৰত ওলাইছে। আৰু আনহাতে 2জন কাৰ্যকৰী সভাপতি বিজেপিলৈ গুচি গৈছে, এজন কমলেক্ষদেৱ পুৰকায়স্থ আৰু এজন হ'ল ৰাণা গোস্বামী। সেই 2টা পদবীও খালী আছে। গতিকে 2জন কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ লগত আন 2জন কাক লয়, সেইবিলাকৰ কথাও যোৱাকালি আলোচনা হৈছে। গতিকে যাকে সভাপতি নিদিয়ক কিয়, সভাপতি হোৱাৰ লগে লগে কিন্তু
পুৰণা যিখন ভূপেন বৰাৰ কমিটি সেইখন তাৎক্ষণিকভাৱে সেইখন ভংগ হৈ যাব আৰু নতুন কমিটিয়ে যদি গৌৰৱ গগৈ সভাপতি লাভ কৰে তেতিয়াহ'লে নতুন কমিটিয়ে কিন্তু এখন পূৰ্ণাংগ কমিটি বনাব আৰু সেই কমিটিখনে এই ধৰণে কাৰ্যকৰী সভাপতি জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকে নতুনকৈ নিযুক্তি দিব। জয়ন্ত। ধন্যবাদ বিপুল। তীব্ৰ বিতৰ্কত বকুৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেনৰ অভিযোগ। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। কংগ্ৰেছৰ সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে জয়নাল আবেদিনক। এই গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতেই শুকুৰবাৰে আবেলি বিধায়িকা নন্দিতা দাসে নগৰবেৰা ইন্দিৰা ভৱনত কৰ্মী সমৰ্থকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট কেন্দ্ৰিক বিভিন্ন ধৰণৰ বিতৰ্ক। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতো আন এক বিতৰ্ক। এইবাৰ নন্দিতা দাস, বিধায়িকা নন্দিতা দাস এই বিতৰ্কৰ মাজত সোমাই পৰিছে। পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। ভাইৰেল হোৱা সেই অডিঅ' ক্লিপ, সেই বিস্ফোৰক অডিঅ' ক্লিপ এই মুহূৰ্তত আগবঢ়াইছো, শুনক। ঘূৰি আছে নেকি? মই বোলো আমি হেকেৰা পাইছো, যদি আকৌ আমি যে মানে দাদাক থৈ পিনে হেৰিত আহিম, হেকেৰা ফালে আহিম বোলো, আহা যদি আহিব পাৰিলে হয়। নহয়, মই এওঁৰ লগতে আছো অলপ, আৰু একলাই আছে না। তাৰমানে গম পালো হা, বাইদেউ তাৰমানে বিজেপিৰ পৰা প্ৰায় 11 লাখ টকা লৈছে বোলে হা। বাপৰে বা, দেখিছা? মই কৈছো নহয়, সেইকাৰণে তাই টিকট দিয়া নাই। নকব কথাটো, এইহে গম পালো। মইতো তোমাক আগতে সন্দেহ কৰিছো, কৈছোৱে তোমালোকক। তে যেনিবা এইখিনি লৈহে আমাৰ টিকেটটো দিয়া নাই হা। এই কথাটো এইহে গম পাই আছো লাহে লাহে, বুজিছে? গতিকে যেনিবা বাইদেউ নকব আৰু কথাটো, মণ্ডলক ফোন কৰিছিল। মই একেবাৰে হেণ্ডছ ফ্ৰী কৰি শুনালো, বাইদেউ ফোন কৰিছে মণ্ডলক, কি কৰি আছে? সি আৰু ক'লে বোলে আমি 10 নম্বৰ ৱাৰ্ডত তেনেকে ঘূৰি আছো আৰু কি কয়, জিলা পৰিষদৰ কি হৈ আছে কি MLA খুজিছে। সি আৰু ক'লে বোলে যে জিলা পৰিষদটো এনে বাইদেউ এনে 2 দিন মান ফোন চোন কৰিছে আৰু বৰ্তমানতো কোনো হেৰি দেখা নাই আৰু সেই মানুহখিনি ক'ত ভোট দিব। মণ্ডল ক'লে বোলে যে বাইদেউ এতিয়া আমি ভোট মানে কংগ্ৰেছৰ প্ৰচাৰ কৰি আছো, যিখিনি গম পালো আমাৰ মাইনৰিটি ভোট খিনি কিন্তু হিমাদ্ৰীক দিব আৰু পিছত যেনিবা কৈ আছে কি হিমাদ্ৰী ভোট পাব নেকি, যিমানে যি নহওক আমাৰ ভোট দি বাইদেউক জিকাব লাগিব। তাৰ পইচা এতিয়া লোৱা তাইক খাতিৰ কৰি থাকি কিবা লাভ আছে নেকি? তাই খবৰে নলয় তোমালোকৰ। চেছে দেখোন দিন আৰু কেইমাহ আছে, হয় নহয়? তাকে আজি গম পালো, পিছত সি নকব আপুনি পিছৰতো নাজানা যিখিনিত লেনদেন হৈছে আৰু কি। মনে মনে ভাবি আছো, ঠিকে আছে তেনেহলে সেই হিচাপেতো প্ৰহ্লাদে আমাৰ গাঁৱত সেইকাৰণে পোষ্টাৰ চোষ্টাৰ একো নালাগায় বা মানুহক খবৰো নলয়, সি মানে দেখি আছে। সেইকাৰণে যে আপোনাক যে কৈছিল কথাটো 50,000 নিদিয়ে অমুক নিদিয়ে, সেই গান এইটোৱে বুজিছে? সি পইচাই দিছে তাৰমানে। আগতে কৈছো তোমালোকক না। এতিয়া ভাই আমাৰ হ'ল চাৰিওফালে বিপদ, বুজিছে না? আমিতো এতিয়া এইটোও ক'ব নোৱাৰো বোলে বাইদেউ পইচা লৈ টিকেট দিছে, আমিতো ক'ব নোৱাৰো না। তাৰমানে এই খবৰটোতো যাবই বোলে, জয়নালে সেই মিটিঙত আনি কিনে কংগ্ৰেছৰ মিটিঙত এনেকে কথাগিলান কৈ আছে। কিন্তু উপায় নাই আৰু, তেতিয়া মই যি স্বীকাৰ কৰিব লাগে কৰিম আৰু। মই আজি সেই বাইদেউৰ কথাটো গম পালো না। সেইটো গম যদি পালাই, সেই তাই খাতিৰ কৰি থাকি কিবা লাভ আছে? সেইটো বিক্ৰী কৰিছে, তোমালোকে আৰু কিয় খাতিৰ কৰি আছা? মই যে আপোনাক এইখিনি কথা কলো, এইটো আৰু যাতে মণ্ডল নাজানে হা, হেণ্ডছ ফ্ৰী কৰি দুইজনে আছিলো, এই কথাখিনি গম পালো আৰু।
এগৰাকী আমাৰ দলৰে কৰ্মী জয়নাল বুলি, তেওঁৰ আৰু লগতে এই চুমুৰীয়া নগৰবেৰা চুমুৰীয়া জিলা পৰিষদৰ যিগৰাকী মানে নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোকৰ মাজত এটা কথোপকথন, কনভাৰ্চেশ্যন, টেলিফোনিক বাৰ্তা, সেই বাৰ্তাটো আমি এটা অডিঅ' দেখা পালোঁ সংবাদ মাধ্যমত, আৰু যিটোত তেওঁলোকৰ মাজত মানে মোৰ নামটো উল্লেখ কৰি বহুত টকা পইচা লৈ ইয়াতে আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেটটো দিয়া নাই বুলি এটা কথা তেওঁলোকৰ মাজত আলোচনা হৈছে, যিটো শুনি বা দেখি মই অত্যন্ত দুখ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মোক তেওঁলোকে এই কথাটো তেওঁলোকেও শুনিছে, শুনি অৱগত কৰাইছে। আৰু যিহেতু এটা বিষয় উত্থাপন হৈছে, আমাৰ দলৰ কৰ্মী এই ক্ষেত্ৰত জড়িত, সেইকাৰণে আমি আজি বহুত বিষয়বিলাক আমি এখন ইয়াতে আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিলোঁ। আৰু এই সভাত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা হ'ল, ক'ত কেনেকৈ কথাটো উত্থাপন হ'ল এই কথাটো আলোচনা হ'ল। আৰু লগতে আমি যিজন জয়নাল হক, যিজন ব্যক্তি যাৰ কনভাৰ্চেশ্যনত মোৰ নামটো ওলাইছে, তেখেতক ইয়াতে মাতা হৈছিলে মিটিঙত। তেখেত আমাৰ দলীয় এজন কৰ্মী, কিন্তু আজিৰ মিটিঙত তেখেত নাহিলে। আৰু যাৰ দ্বাৰা আমি সকলোৱে সন্দেহ কৰিছোঁ মানুহজনৰ ওপৰত যে তেওঁ নিশ্চয়কৈ কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কাৰোবাৰ দ্বাৰা টকা লেনদেন কৰি বা বিৰোধী বিজেপিৰ পৰা কিবা এটা পৰিচিত হৈ তেওঁ নিশ্চয়কৈ এটা সাংঘাতিক ডাঙৰ অপৰাধ কৰিছে, মোৰ বিৰুদ্ধে তেওঁ অপপ্ৰচাৰ লিপ্ত হৈছে। আৰু সেইবাবে মোৰ নিজৰ এই বিষয়টোৰ কাৰণে মোৰ নিজৰ মান মৰ্যাদা হানি হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে আমি আমাৰ দলৰ তৰফৰ পৰা ব্লক কংগ্ৰেছসকলক লৈ আমি এখন FIR তেওঁৰ বিৰুদ্ধে আজি নগৰবেৰা থানাত আমি এজাহাৰ দাখিল কৰিলোঁ।